নিশা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল আলু আৰু কণীৰ দম। আলু কণীৰ দম মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই আলু কণীৰ দমটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে আলু কণীৰ দম। আৰু গুটিখিনি আলু কণীৰ দম মই বাটিটোত উঠাই লৈ আছোঁ। আৰু এই আলু কণীৰ দম ঠাণ্ডা হ'লেহে আৰু জোলটো অলপ ঘন হ'ব আৰু খায়ো টেষ্টি হ'ব। চাওক কিমান ধুনীয়া হৈছে। আৰু মই আলু কণীৰ দম ৰেচিপিটো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইক দিব আৰু কেনেকৈ হয় এটা কমেণ্টো কৰিব। আৰু আপোনালোকে এনেদৰে ঘৰতে এবাৰ ট্ৰাই কৰি চাব বহুত টেষ্টি হয় আৰু ল'ৰা ছোৱালীয়েও ভাল পায়। এনেদৰে আলু দিলেতো ল'ৰা ছোৱালীৰ কোনো কথাই নাই, ল'ৰা ছোৱালীয়েও বহুত ভাল পায়। এনেদৰে তৰকাৰীটো মই বাটিত উঠাই লৈ আছোঁ। আলু কণীৰ দম বনাবৰ কাৰণে মই ইয়াতে 500 গ্ৰাম আলু ল'লোঁ আৰু আলু সিজাই বাকলি গুচাই ল'লোঁ। এইফালে 9টামান কণী ল'লোঁ আৰু কণী সিজাই বাকলি গুচাই ল'লোঁ। এইফালে গেছত এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ সৰিয়হৰ তেল। প্ৰথমতে আলুকেইটা অলপ ফ্ৰাই কৰি ল'ম। তেল গৰম হৈ গ'ল, তেলত দি আছোঁ আলুকেইটা। আলুকেইটা এনেদৰে লৰাই দি আছোঁ। অলপ তেলত ফ্ৰাই কৰি আলু দি আছোঁ অলপখিনি নিমখ আৰু অলপ জলকীয়া গুড়ি, কাশ্মীৰী জলকীয়া গুড়ি দি দিলোঁ আৰু এইখিনি দি ভালদৰে অলপ লৰাই দি আছোঁ। আলুখিনি এনেদৰে কাটা চামুচ দি অলপ ফুটা কৰি দি আছোঁ। যিমানখিনি পাৰা যায় ইমানখিনি অলপ ফুটা কৰি দিম, তেনেহ'লে ভিতৰত মছলা অলপ সোমাব আৰু খায়ো ভাল লাগিব। হেতা দি অলপ ওলট পালট কৰি দি আছোঁ। এনেদৰে ওলট পালট কৰি কাটা চামুচ দি এনেদৰে ফুটা কৰি দি আছোঁ। যিহেতু আলুকেইটা গোটা আলু দিছোঁ আৰু আলুকেইটা অলপ ডাঙৰ হয় যাতে মছলাখিনি ভালদৰে ভিতৰত সোমায়। আলুকেইটা ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আলুকেইটা উঠাই ল'ম। কিমান ধুনীয়া কালাৰ হৈছে এটা। প্লেটত উঠাই লৈ আছোঁ গোটেইকেইটা হ'লে। আৰু অলপ সৰিয়হৰ তেল দি দিলোঁ আৰু এতিয়া দি আছোঁ কণীকেইটা। অলপ ফ্ৰাই কৰি দিম আৰু কণীকেইটাও ঠিক আলুৰ দৰে কাটা চামুচ দি এনেদৰে অলপ ফুটা কৰি দিলোঁ। কণীত দি আছোঁ অলপখিনি নিমখ সোৱাদ অনুসৰি আৰু অলপ কাশ্মীৰী জলকীয়া গুড়ি দি দিলোঁ। দি ভালদৰে একেলগত মিক্স কৰি দিওঁ। এনেদৰে অলপ ভালদৰে মিক্স কৰি দি আছোঁ মছলাৰ লগত কণীকেইটাও ফ্ৰাই কৰা হৈ গ'ল। এতিয়া কণীকেইটা উঠাই ল'ম। কণীকেইটা একেলগতে আলুৰ লগতে প্লেটত ৰাখি দি আছোঁ। গোটেইকেইটা কণী এনেদৰে উঠাই ল'ম। কণীকেইটা নমাই কেৰাহীত আৰু অলপ তেল দি দিলোঁ এটা তেজপাত, তাত 2টা এলাচি, এটা লং আৰু অলপ দালচেনি টুকুৰা দি আছোঁ। অলপখিনি পাঁচফোৰণ আৰু এতিয়া দি আছোঁ গ্ৰেট কৰি থোৱা আদা, নহৰু আৰু পিঁয়াজ। গোটেইখিনি ভালদৰে একেলগত মিক্স কৰি দিম। এটা পিঁয়াজ দিছোঁ আৰু 1 টুকুৰা আদা আৰু এটা ফুল দিয়া নাই নহৰু এটা নহৰু আদাখিনি দিছোঁ। গোটেইখিনি একেলগত একবাৰে মিক্স কৰি দিলোঁ। পিঁয়াজ, নহৰু, আদাখিনি একেলগত এনেদৰে ভাজি ল'লোঁ, অলপ ৰঙাকৈ ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ অলপ পানী দি আছোঁ। দি আছোঁ আধা চামুচ হালধি গুড়ি, 1 চামুচ কাশ্মীৰী জলকীয়া গুড়ি, 1 চামুচ জিৰা গুড়ি। গোটেইখিনি ভালদৰে মিক্স কৰি দিম। এতিয়া দি আছোঁ সোৱাদ অনুসৰি 1 চামুচ নিমখখিনিও ভালদৰে মিক্স কৰি দিলোঁ। মছলাখিনি ধুনীয়াকৈ তেলত ভাজি ল'লোঁ। চব কিমান ধুনীয়া হৈছে আৰু কালাৰটো চব কিমান ধুনীয়া। আৰু এইফালে এতিয়া মছলা দি আছোঁ পানী।
এইখিনি দিলোঁ পানী আৰু নিদিওঁ যিহেতু আলু আৰু কণী সিজাই আছে এইখিনি পানীখিনি অলপ উতলাই ল'ম তলফালে অলপ লৰাই দিলোঁ ভালদৰে জোলখিনি এতিয়া উতলাই আছে আৰু এতিয়া কণী আৰু আলুখিনি এতিয়া গোটেইখিনি দি দিম লাহে লাহে দি দিম এতিয়া কণী আৰু আলুখিনি গোটেইখিনি দি দিলোঁ দি হেতাটো দি অলপ লৰাই দিলোঁ আৰু এতিয়া এই আলু আৰু কণীৰ দমটো এতিয়া 10 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম আহিলোঁ 10 মিনিট পিছত ঢাকনাটো খুলি দিলোঁ আলুৰ দমটো হৈ গ'ল প্ৰায় আৰু এবাৰ লৰাই দি আছোঁ এনেদৰে অলপ লৰাই দিলোঁ কিমান ধুনীয়া হৈছে তৰকাৰীটো আৰু ইয়াতে দি আছোঁ অলপখিনি ধনিয়া পাত ধনিয়া পাতখিনি এনেদৰে অলপ লগাই দিলোঁ আৰু অলপ শুকাই ল'ম আৰু বেছি নুশুকাওঁ যিহেতু আলু একদম ঠাণ্ডা হ'লে আৰু অলপ তৰকাৰী গন্ধ হৈ যাব আৰু অলপ এনেদৰে ৰাখিম ঢাকি নিদিওঁ অলপখিনি জোল শুকাই ল'ম হৈ গ'ল আলু কণীৰ দম চব কিমান ধুনীয়া হৈছে দেখি যেন লোভনীয় লাগিছে এতিয়া আলু কণীৰ দম এতিয়া নমাই দিম নমাই ঠাণ্ডা কৰি ল'ম ঠাণ্ডা কৰিলে আৰু বেছি গৰম হ'ব আৰু খায়ো ভাল হ'ব নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ